নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। তো আমি আজি এটা কবিতা দ্য পোয়েম দ্য ৰোড নট টেকেন ক্লাছ 9-ৰ। তো মই কবিতাটো ষ্টাৰ্ট কৰাৰ আগত মই দুটামান কথা ক'ব বিচাৰিছোঁ। তাৰমানে সচৰাচৰতে কি হয়, আমি মানে প্ৰ'জ বা পয়েট্ৰিবোৰ ভালকৈ পঢ়িব নিবিচাৰোঁ আৰু নপঢ়াৰ কাৰণে আমাক প্ৰব্লেমটো ক'ত হয়, যেতিয়া আমাক আউট অফ টেক্সচুৱেল কুৱেশ্যন কিবা এটা আহে আমি উত্তৰ কৰিব নোৱাৰোঁ। এণ্ড দেন হোৱাট হেপেন্স দেট উই আৰ left unknown about the sentences, phrases, words that are being given there to understand. সেই তেনেকুৱা কৰি আমি এই অভ্যাসটোত যেতিয়ালৈকে থাকোঁ, আমি কি হয় লাহে লাহে আমাৰ প্ৰ'জ পয়েট্ৰি পঢ়াৰ প্ৰতি যি মানে আগ্ৰহ এটা থাকিব লাগে আমাৰ নোহোৱা হৈ যায়। আৰু তাৰ কাৰণে কি হয়, আমি পিছত গৈ কিনে বহুত অসুবিধা হয় বুজিবৰ কাৰণে বস্তু এটা। সেইকাৰণে মই ভাবোঁ ছাত্ৰ ছাত্ৰীক নোট দিয়াৰ আগত যি প্ৰ'জ বা পয়েট্ৰি আমি পঢ়িম, উই হেভ টু মেক আণ্ডাৰষ্টেণ্ডিং, a good understanding, an insightful understanding about the prose and poetry that we are going to have to study. So তোমালোকে মন কৰিবা, আমি চেষ্টা কৰিম আজি এইটো এক্সপ্ল'ৰ কৰিবৰ কাৰণে। আৰু ৰবাৰ্ট ফ্ৰষ্ট বহুত ভাল কবি এজন, আৰু সচৰাচৰ সি আমাৰ সামাজিক বা আমাৰ যি দৈনন্দিন জীৱনৰ কি ডেইলি লাইফ বিষয়ত মানে বহুতো লিখি থাকি আছিলে। আৰু এখেতৰ বিষয়ত ক'বলৈ ইমান সময় নাই কাৰণ বহুত লেন্দি হৈ যাব, গতিকে মই ডাইৰেক্ট লেট মি কাট টু দ্য চেজ। চ' সবে কিতাপখন হাতত ল'বা। The road not taken. This well-known poem is about making choices and the choices that shape us. Robert Frost is an American poet who writes simply but insightfully about common, ordinary experiences. This well-known poem, etu সকলোৱে জনা এটা poem, is about making choices. এটো আমাৰ মেকিং চইচেছ মানে অপশ্যন যি আমাৰ জীৱনত পচন্দৰ যি আমি লওঁ সেইটোৰ বিষয়ে হ'ব। এণ্ড দ্য চইচেছ দেট শ্বেপ আছ, আৰু যিবোৰ পচন্দই আমাক গঢ়ে, শ্বেপ আছ। ৰবাৰ্ট ফ্ৰষ্ট ইজ এন আমেৰিকান, এটা আমেৰিকাৰ পয়েট, কবি আছিলে, হু ৰাইট চিম্পলি, যি সাধাৰণভাৱে but insightfully, কিন্তু বৰ significantly মানে meaningfully, about common, ordinary experiences. হুবাহু কমন মানে যিটো আমি সদায় দেখি থাকোঁ, ordinary মানে সাধাৰণ, experiences আমাৰ জীৱনৰ যিটো সাধাৰণ মানে কমন এণ্ড অৰ্ডিনাৰী, যিবোৰ আমি আমাৰ থট, চিন্তা বা যিবোৰ সমস্যা সন্মুখীন হওঁ সেইবোৰৰ বিষয়ত ই লিখে আৰু এইবোৰ অভিজ্ঞতাৰ বিষয়ত, এক্সপিৰিয়েঞ্চৰ বিষয়ত লিখে। Two roads diverged in a yellow wood, and sorry I could not travel both, and be one traveler. Long I stood, and I looked down one as far as I could to where it bent in the undergrowth. Two roads, দুটা রাস্তা, diverged in a yellow wood. ডাইভার্স মানে ডাইসেক্ট হওয়া, ডাইসেক্টেড, তাহলে বাইফার্কেটেড, বা কি হয় ডিভাইডেড, ডিভাইড হওয়া, ফোল্ড অ্যাকচুয়ালি। In a yellow wood, yellow wood ইয়াত কাক বুজাইছে?
কিবা বস্তু যেতিয়া পেল হৈ যায় তাৰ মানে আমাৰ ইয়েলো ইয়াত এইটো বুজাইছে কোনো বস্তু হালধীয়া হৈ যায় নহয় কেতিয়াবা গছৰ পাত চাতবোৰ তেনেকুৱা বুজাইছে ইয়াত ইয়েলো তাৰ মানে যিবোৰ পাত going to die actually সেই ক্ষেত্ৰত কি হয় ইয়েলো আমি ইয়াত উড মানে বন কাঠ মানে ইয়াত উড মানে পাহাৰৰ বা এইবোৰ বনবোৰক আমি সাধাৰণতে উড কওঁ ইয়াত এইটো বুজাইছে মানে জংঘল ইয়াত উড মানে অৰণ্য বুলি আমি ক'ব পাৰোঁ কি কৈছে the roads diverge in yellow wood মানে দুটা road two roads diverged ভাগ হৈ গৈছে in a yellow road yellow wood মানে হালধীয়া জংগল বা অৰণ্যৰ মাজত পথ এটা দুটা পথ দুইফালে গৈছে আই এম সৰি আৰু মই দুঃখিত I could not travel both এটা ৰাস্তা bifurcated হৈ গ'ল আৰু I am sorry ইয়াত যোৱাৰ পিছত I am sorry মই could not travel both মই দুয়োটা পথত যাব নোৱাৰো কিহৰ কাৰণে আমাৰ জীৱনত কিছুমান ইয়াত ৰবাৰ্ট ফ্ৰষ্টে কি বুজাব বিচাৰিছে যে আমাৰ জীৱনত বহুতো সময় আহে যে আমি দুটাৰ পৰা এটা সিলেকশন কৰিব লগা হয় এটা অপচন ল'ব লগা হয় we have to choose one option because a single person an individual cannot have two sides two roads two paths at a time so we have to select one so I could not travel both মই দুটা পথত যাত্ৰা কৰিব নোৱাৰো and be one traveler আৰু যেহেতু মই অকলশৰীয়া যাত্ৰী traveler long I stood long মানে বহুত সময়লৈকে I stood মই থিয় দি আছিলো and look down one আৰু মই এটালৈ চাইছো look down one ইয়াৰ পৰা মই এটালৈ চাইছো one as far as I could যিমান দূৰলৈকে মই far মানে দূৰ as far as যিমান দূৰলৈকে I could মই পাইছো সক্ষম হৈছো to where it banged in the undergrowth আৰু য'ত যাই কিনে ই মোৰ লৈছে এনেকা এটা ডাইভাৰ্ট হৈছে banged in the undergrowth ইয়াত বুজাইছে the bushes actually এই সৰু সৰু গছ গছনিবোৰ যিবোৰ থাকে আমি পাহাৰ বা ৰাস্তাত বা অৰণ্যত যাওঁতে যিবোৰ সৰু সৰু গাছ বন এইবোৰক বুজাইছে actually এইবোৰৰ দ্বাৰা য'ত bend মানে ভাঁজ হৈছে পথটো আৰু তাৰ কাৰণে মই আৰু সেইফালে দেখিব পৰা নাই তাৰমানে then I took the other just as fair তাৰপিছত কি মই এটা লৈছিলো বাছি I took the other মানে আন এটা পথ মই লৈছো just as fair মানে ঠিক তেনেকৈ ধুনিয়া and having perhaps the better claim মানে perhaps কি বুজাইছে perhaps মানে সম্ভৱত probably সম্ভৱত হেতু ভাল পদ আছিলে ক্লেম মানে আমি যাক মানে ক্লেম কৰিব পাৰো মানে কোন নহয় যে I can claim it to be true মই এয়া ল'ব পাৰো শুদ্ধ বুলি ল'ব পাৰো ক্লেম কৰিব পাৰো
because it was grassy and wanted wear, because it was grassy, grass মানে grass যুক্ত মানে কিছুমান পথ আছে নহয় আমি যেতিয়া যাও তাত বহুত গছ গছনি মানে ঘাঁহ ওলায় পথত এইটো কৈছে grassy and wanted wear মানে wear actually wear শব্দের অর্থ কি what is the meaning of wear ইয়াত wear শব্দের অর্থ এইটো বুজাইছে যে খহনি হৈ যোৱা বা কোনো বস্তু শেষ হৈ যোৱা ধ্বংস হৈ যোৱা ফেট হৈ যোৱা going abolished হৈ যোৱা worn out তাৰ মানে কি হয় ক্ষয় হৈ যোৱা এনেকুৱা বুজায় perhaps the better claim because it was grassy and wanted মানে কম ইয়াত কি বুজাইছে wanted মানে wanted wear মানে এতিয়ালৈকে বাকি আছে wanted মানে কম যত মানে আমি want of যেনেকুৱা আমি বুজাও want মানে কম scarcity আমি কোন হয় কম অভাৱ কিহৰ অভাৱ to wear actually তাৰ মানে এতিয়ালৈকে তাক টাচ কৰা নাই হেতু পথত তাৰ মানে এতিয়ালৈকে কোনেও যোৱা নাই তাৰ মানে because it was grassy and wanted wear এটা পথত যদি কোনবা না যায় তাত কোনবা টাচ কৰা নাই তাৰ বস্তুবোৰ এতিয়ালৈকে কি আছে বেয়া হবলৈ বাকি আছে তাৰ মানে though as for that the passing there had warned them really about the same though মানে যদিও as for that the passing there had warned them really about the same as for আমি সাধাৰণতে কি বুজাও as for আমি কোন নহয় as for this as for that as for now ইয়ালৈকে হেতু বিষয় এইটো কাৰণত as for কাৰণ ইয়াত বুজাইছে কাৰণ that the passing there passing ইয়াত বুজাইছে কবিয়ে যে অহা যোৱা কৰা crossing passing means crossing passing there had warned them really about the same though as for that the passing there had warned them really about the same তাৰ মানে এইটো বুজাইছে কিন্তু দুয়োটা পথত যেনেবা হিয়তে একে কম্পেয়াৰ কৰিছে মানে কবিয়ে যে আমাৰ দুয়োটা পথে সেম warn them really about the same মানে দুয়োটা পথতে আমি পিছত কি মানে গম পালে যে দুয়োটা পথে সেম ভাবত তাৰ মানে কি কৰিছে মানুহে অহা যোৱা কৰিছে and both that morning equally lay in and both that morning আৰু দুয়োটা that morning এদিনা ৰাতিপুৱা equally lay in leaves no step had trodden black আৰু কি হৈছিলে সেদিনাখন যেতিয়া মই মৰ্নিংত দেখা পাইছিলো মানে কবিয়ে কৈ আছে in leaves lay in মানে পৰি থকা পৰি আছিলে ৰোডবোৰ কেনেকৈ পৰি আছিলে no step had trodden black এই পাতবোৰ যে পৰি আছিলে leaves যিবোৰ leaves পৰি আছিলে পাতবোৰ যে পৰি আছিলে no step কোনোবা ভৰি had trodden black তাৰমানে ইহঁতক গছকি কলা কৰা নাই trodden traded আমি কোন নহয় ভৰিৰে খোজ কৰা গছকিয়া trodden second trodden এইটো ট্ৰেড হ'ব second trodden মানে কলা কৰা নাই মানে গছকিলে ভৰিৰে দিলে কি হয় trodden মানে কলা হৈ পৰে oh I kept the first for another day
আৰু মই কি কৰিছিলো দুটা ৰোড যে আছিলে সেই দুটা ৰোডত মই কি কৰিছিলো প্ৰথম ৰোডটো মই kept the first for another day প্ৰথম ৰোডটো মই আৰু এদিন তাত খোজ কাঢ়িম বা যাম বুলি ভাবিছিলো yet knowing how way leads on to way yet so here the tricky word that the author use yet যেতিয়া সাধাৰণতে আমাৰ yet থাকে নহয় এটো সদায় কি হয় সেন্টেন্সটো কি বুজায় yet to happen I am yet to know yet knowing আমি নাজানো তাৰ মানে yet to know তাৰ মানে yet to know yet knowing yet to know how way leads on to way মই প্ৰথম দিনা কি কৰিছিলো এটা পথ মই ৰাখিছিলো যত মই পিছত I kept the first for another day মানে মই এটা ৰোড অপচনত মোৰ দুটা ৰোড আছিল এটা ৰোড মই ৰাখিছিলো যত ভাবিছিলো যে মই আৰু এদিনাখন হেতু ৰোডত মানে খোজ কাঢ়িম yet knowing ইয়াত কি বুজাইছে ভালকৈ চাবা yet knowing মানে তাৰ মানে yet to know very simple yet to know আমি যেতিয়া yet থাকে তেতিয়া মানে সেই বস্তুটো কি হয় এতিয়া লৈকে তাৰ মানে হোৱা নাই কাম এটা সময়ত আমি yet ব্যৱহাৰ কৰো ইয়াত yet knowing বুজাইছে পাৰ্টিচিপলৰ জাগাত কি বুজাইছে এইটো জিৰান ব্যৱহাৰ কৰিছে যি হওক এটো পিছত আহিম মই yet knowing how way leads on to way আৰু মই জনা নাই মই নাজানো তাৰ মানে আৰু আমি ক'ব নোৱাৰো যে জীৱনৰ পথত তাৰ মানে কোনটো ৰোডে মানে এটা ৰোডে আৰ এটা ৰোডক লৈ আহে one path leads to another path one way leads to another way one road leads to another road কোন পথৰ পৰা কোন পথত আমি যাও আমি নাজানো তাৰ মানে yet knowing I doubted আৰু মই সন্দেহ কৰিছিলো তাৰ মানে মোৰ ভিতৰত কোৱেশ্চন আছিল তাৰ মানে I was skeptical about the things actually I doubted I had some suspicions I was skeptical if I should ever come back যি পথত মই গৈছো সেই পথৰ পৰা আকৌ মই কেতিয়াবা ঘূৰি আহিম নে নাই তাৰ মানে এইটো পথ আমাৰ দুটা অপচন আছিল কবিয়ে কৈ আছে I had two option and I had chosen one option and I thought at the very first beginning that I left another road another path to travel again I will come back and travel again but not knowing মই নাজানো whether I would be able to come back or not because once you have selected something you cannot just return back come back so that is what our Robert Frost the poet is trying to understand us I doubted if I should ever come back আৰু মোৰ সন্দেহ আছিল যে মই কেতিয়াবা আকৌ এই মানে তাত ঘূৰি আহিব পাৰিম নে নাই I shall be telling this with a sigh আৰু মই এই বিষয়ত কৈ থাকিম with a sigh মানে আমি যেতিয়া sigh কেতিয়া হ'ব sigh টো মানে কি with a sigh মানে দুখ আমি মানে কেতিয়াবা এৰি নহয় হাক এৰো যে আমি উখা এৰো we actually exhale what after working or becoming very tired sometimes fatigue we leave our sigh so কি কৈছে মই দুখত তাৰমানে I shall be telling this with a sigh আৰু মই এইটো সদায় উমলি থাকিম তাৰমানে মই I will reminisce this with sigh I mean depressed stress sigh somewhere ইয়াত কি কৈছে somewhere মানে somewhat somewhere ক'ত বা ক'ত যিকোনো সময়ত somewhere somewhat এইবোৰ মই পিছত আহিম এইবোৰত ডাঙৰ বস্তু হয় actually to understand these things ages and ages
hands, ages and ages hands মানে বহু সময়লৈকে ages and ages মানে যুগ যুগান্তৰলৈকে তাৰমানে ইয়াত বুজাইছে hence two roads diverge in a wood দুটা road এটা অৰণ্যত ভাগ হৈ গৈছিলে and I took the one less traveled by আৰু মই হেতু road লৈছিলো যিটো roadত মানে কম মানুহে মানে চলাচল কৰিছিলে and that has made all the difference আৰু হেতুৱে কি কৰিছে এই যে আমাৰ পৰিৱৰ্তন যে মোৰ the things that had happened to me that has happened to me is all about the option that I had chosen in that point of time. So ছাত্ৰ ছাত্ৰীসকলে তোমালোকে কিমান দূৰ বুজি পাইছা? So I am coming to the gist about this poem. Actually কি কৈছে ভালকে বুজি লবা ইয়াত কবিয়ে কৈ আছে ৰবাৰ্ট ফ্ৰষ্টে কৈ আছে যে মই যেতিয়া ষ্টাৰ্ট কৰিছিলো তাৰমানে দুটা ৰোড আছিল এই ৰোড এটা ফৰেষ্ট ধৰা ইয়াত উড মানে ফৰেষ্ট মানে ৰাস্তা মই কৈ আছিলো তাত দেখা পালো ৰোডটো কি হ'ল ডিভাইড হৈ গ'ল এইটো ফৰেষ্টত গৈ আছো এই ৰোডটো কি হ'ল ডিভাইড হৈ গ'ল আৰু মই সেইখিনি I have to take a decision in which path I have to travel তাৰমানে কি কৈছে কবিয়ে যে আমাৰ জীৱনত সদায় অপচন আহে আৰু আমি কি কৰো সেই অপচনবোৰৰ পৰা এটা বাছি লওঁ আৰু বাছি লোৱাৰ পিছত কি হয় তাৰ পিছত আমি ভাবো কেতিয়াবা যে হেতু বেটাৰ অপচন that I have chosen but after some times we come to know that no both the roads were as good as another and then আমি কি কৰো and both that আৰু কি হয় এটা যেটো পথ আমি বাছি লও সেই সময়ত আমি ভাবো যে আমাৰ জীৱনত আকৌ আমি হেতু পথত ঘূৰি আহিব নোৱাৰো because we have already chosen something and আমি যদিও আহিব বিচাৰো আমি কেতিয়াও আৰু তাৰ পৰা ব্যাক কৰিব নোৱাৰো so the decision that we take today will make our future so ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই এটা কথা কৈছো so this is your sapling time actually 8 class 8 9 আৰু 10 আমি এই পাঠবোৰ ভালকে পঢ়িব লাগে because এতিয়াহে আমি মানে ডিসাইড কৰিম what is that is going to happen in our life and that will depend or that depends upon what we choose today so আমাক কবি হেতুৱে কৈ আছে যেহেতু মই এটা road travel কৰিব কাৰণে লৈছিলো the decision that I took in that point of time had actually impacted me in this life now what is mean now is what I had taken in a point of time in the past so whatever the moral of this actually poem is that whatever we do choose we have to be careful before we choose something so while once we choose something you do not have any return back any way to return back so that is why the Robert Frost the poet is saying that I will just make sighs I will heap sighs মানে মই যি নিশ্বাস যি মই পেলাও যি দুখৰ মই আবেগ যি মই এতিয়া মানে যুগ যুগান্তলৈকে মোৰ ৰৈ আছে হেতু just because that I had taken that option shapes me and I am the product of that decision
taken by me. So মই হেতুৰ তোমালোকক কিমান দূৰ বুজিলা নাজানো, মই কিমান দূৰ বুজাব পাৰিছো। আৰু যদি কাৰোবাৰ কিবা কোৱেশ্চন থাকে আৰু ক'তবা যদি তোমালোকে বুজি পোৱা নাই, তোমালোকে মোক কমেন্ট কৰিব পাৰা। আৰু মই তোমালোকক নেক্সট যেতিয়া ভিডিঅ' বনাম, মই তোমালোকক ইয়াৰ যিবোৰ গ্লছাৰী আছে বা টেক্সচুৱেল কোৱেশ্চন আছে, মই সেইবোৰৰ এটেম্প কৰাম। আৰু ইয়াৰ যিটো গ্ৰামাৰ পাৰ্ট ইয়াত নাই, গতিকে তেতিয়ালৈকে thank you very much to be with me, and I'll be back on this subject again. So namaskar.